ওয়েলকাম টু আওয়ার ইউটিউব চেনেল। আপোনালোকক বাৰু গাড়ী লাগে নেকি? গাড়ী ল'ম ভাবি আছে নেকি? তাকো কম বাজেটত। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। মই আজি আপোনালোকৰ মাজলৈ বিভিন্ন ধৰণৰ 8খন গাড়ীৰ ভিডিঅ' লৈ আহিছোঁ। স্কিপ নকৰিলে আপোনালোকে গোটেই গাড়ীখিনি দেখা পাব। প্ৰাইচটো কম হ'বই আৰু লগত আছে ৰিফাইনেন্স এক্সচেঞ্জৰ সুবিধা। প্ৰতিখন গাড়ী আপোনালোকক মই দেখাই আছোঁ, ভালকৈ চাওক। এখন বাইকৰ দামত পাব গাড়ী। এইখন আছে ৰিটছ VXI 2015 মডেল হয়, কিন্তু কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে আৰু চিলভাৰ কালাৰত আছে, দেখা পাইছে আপোনালোকে। আৰু বডিত কোনো ধৰণৰ স্ক্ৰেচ নাই, চিলভাৰ কালাৰ পাব আৰু গাড়ীখনৰ লুকছটো বৰ ধুনীয়া। চাৰিওটা টায়াৰৰ কণ্ডিশ্যন বহুত ভাল হৈ আছে। এইখনৰ আস্কিং প্ৰাইচটো হৈছে 2,50,000 আৰু প্ৰাইচ কমি যাব। ৰিফাইনেন্সৰ সুবিধা আছে, এক্সচেঞ্জৰ সুবিধা আছে। গাড়ী আৰু আছে, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এইখন আছে WagonR VXI 2015 মডেল হয়, কণ্ডিশ্যন বহুত ভাল পাব। চিল ইঞ্জিন হয়, আপোনালোকে ইয়াত যিমান পুৰণা গাড়ীয়ে নাপাওক কিয় কণ্ডিশ্যন ভাল পাব আৰু চিল ইঞ্জিন পাব। আৰু আমি ভেলুৱেশ্যন কৰোঁ বহুতবাৰ, ভাল হ'লেহে আমি গাড়ীখন লওঁ। আপোনালোকে এইটো নাভাবিব যে বহুত পুৰণা হ'ল, 2014 চনৰ গাড়ী, 15 চনৰ গাড়ী, কণ্ডিশ্যন কি হ'ব। বহুত বেছি ভাল পাব আপোনালোকে। ডিলাৰত আহি এবাৰ চাওক আৰু গম পাব। চাওক, ৰিয়েৰ গ্লাছত ডিফগাৰ আছে, স্পইলাৰ পাব। এইখনৰ আস্কিং প্ৰাইচটো হৈছে 3,65,000 মাত্ৰ আৰু প্ৰাইচ ইয়াৰ পৰা কমি যাব। এখন গাড়ীৰ ফিক্স প্ৰাইচ নহয়। টায়াৰৰ কণ্ডিশ্যন চাওক, দেখা পাইছে, বহুত ভাল হৈ আছে। 4 পাৱাৰ উইণ্ডো আছে আৰু লেডাৰৰ চিট কভাৰ পাই যাব। আপোনালোকে যি গাড়ী লাগে সেয়াই পাব আমাৰ শ্ব'ৰুমত। প্ৰাইভেট কমাৰ্চিয়েল আছে, ইকো ভেন আছে আৰু আপোনাৰ ডাম্পাৰ আছে, JCB আছে, ট্ৰেক্টৰ আছে, প্ৰাইভেট গাড়ী, চব গাড়ীয়ে পাব। স্ক্ৰীনত দিয়া নম্বৰত যদি আপোনালোকে কণ্টেক্ট কৰে তেতিয়াহ'লে বেলেগ গাড়ী ডিটেইলছো পাই যাব। আৰু ইউটিউব চেনেলটো যদি খুলি চায় তেতিয়াহ'লে একেবাৰে কম বাজেটৰ গাড়ী লাগে সেয়াও পাব, অলপ যদি দামী গাড়ী লাগে সেয়াও পাই যাব। ইউটিউব চেনেলটো চাব এবাৰ। এতিয়া আহিছোঁ এখন ফ্ৰন্স 2023 মডেল হয়, ৰানিংটো মাত্ৰ 6,000 চলিছে, একেবাৰে কম আছে ৰানিং। শ্ব'ৰুম টাইপ হৈ আছে গোটেই গাড়ীখন। মাৰুতি ফ্ৰন্স ডেল্টা প্লাছ হয়, 2023ৰ 6,591 কিলোমিটাৰ মাত্ৰ চলিছে আৰু 8,70,000 আছে আস্কিং প্ৰাইচ। আৰু বিশেষকৈ কালাৰটো চাওক আপোনালোকে, গাড়ীখনৰ কালাৰটো বহুত বেছি ধুনীয়া হয়। ধূলি পৰি আছে যিহেতু কালাৰটো ভালকৈ আপোনালোকে দেখা পোৱা নাই। আমাৰ ছিংগল ভিডিঅ' দিয়া আছে ইউটিউব চেনেলত, চালে গম পাব। বৰ্তমান এখন গাড়ী বুকিং হৈছে আমাৰ আৰু গাড়ী আমাৰ আহি থাকে। নেক্সট আছে এখন ৰেড কালাৰত এস্প্ৰেছো। কালাৰটো এখন দেখা পালে চেৰী ৰেড কালাৰ, এখন আছে ৰেড কালাৰ। 2020 মডেল হয়, ৰানিংটো মাত্ৰ 12,000 কিলোমিটাৰ মাত্ৰ চলিছে গাড়ীখন। চাওক, চাৰিওফালে মই দেখাই দিছোঁ। 2020 হয়, এস্প্ৰেছো VXI প্লাছ হয় আৰু আস্কিং প্ৰাইচটো আছে 4,75,000। ফিক্স নহয় প্ৰাইচ, কোনো এখন গাড়ীত কম হ'ব। ৰিফাইনেন্সৰ সুবিধা আছে আপোনালোকৰ কাৰণে, বহুতেই সুবিধাজনক হয়। এক্সচেঞ্জ কৰিব পাৰিব গাড়ী, পুৰণা গাড়ী। আৰু আপোনালোকে যদি সৰু গাড়ী বিচাৰি আছে তেতিয়াহ'লে সৰু গাড়ীও পাই যাব। 2015 চনৰ আছে এল্টো K10 VXI, ব্ৰায়ো এখন আছে 2017 চনৰ, একেবাৰে কম প্ৰাইজত পাব। 295 আছে এল্টো K10ত। এইখন আছে ফৰ্ডৰ গাড়ী, ইকো স্পৰ্ট হয়, 2016 মডেল, 2016 হয়, 4,15,000 আছে আস্কিং প্ৰাইচহে আৰু প্ৰাইচ কমি যাব ইয়াৰ পৰা, ৰিফাইনেন্স হৈ যাব। বহুত কমফৰ্টেবল হয় এখন গাড়ী। ইকোভেনো পাই যাব। ইকোভেন আছে আমাৰ 3-4খন একলগত আছে। এখন আহিছে একেবাৰে নতুনকৈ, হোৱাইট কালাৰ। যদি কোনোবা বিচাৰি আছে তেতিয়াহ'লে ল'ব পাৰে আৰামছে। কণ্ডিশ্যনটো ভালেই পাব। আমাৰ চব গাড়ী আপোনালোকে চিল ইঞ্জিন পাব, যিমান পুৰণাই নহওক, লাগিলে 11 চনৰ হওক 10 চনৰ হওক, চিল ইঞ্জিন পাব। এইখন হৈছে ইকোভেন 5 চিটাৰ, 2020 মডেল হয়, 30,000 কিলোমিটাৰ চলিছে, 4,55,000 আছে আস্কিং প্ৰাইচ আৰু কমিব, ৰিফাইনেন্স হ'ব। বহুতখিনি সুবিধা আছে নেহাকাৰ বজাৰত, নগাঁও খ্ৰীষ্টানপতি ADP ৰোড, নিয়েৰ হলি এঞ্জেল স্কুল। আপোনালোকে এবাৰ কণ্টেক্ট কৰিলে গম পাব। স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিবই। আপোনালোকে কমেণ্ট কৰে, কিন্তু আমি কমেণ্ট কৰিলে যেতিয়া ৰিপ্লাই দিওঁ আপোনালোকে নাপায়, সেই স্ক্ৰীনত নম্বৰটো দিওঁ যাতে আপোনালোকে সহজতে কণ্টেক্ট কৰিব পাৰে। নেক্সট আছে এখন বহুত বেছি ধুনীয়া গাড়ী, পেনাৰমিক ছানৰুফ পাব। চাওক, ক্ৰেটা 2023 মডেল হয়, মাত্ৰ 18,000 কিলোমিটাৰ চলিছেহে। শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন। আপোনালোকে যদি ল'ব বিচাৰিছে সোনকালে কণ্টেক্ট কৰিব। ক্ৰেটা SX হয়, 12,70,000 আছে আস্কিং প্ৰাইচ আৰু কম হ'ব। চাওক এবাৰ, মই ভিতৰটো এবাৰ ভালকৈ দেখাই দিছোঁ। চাওক,
গাড়ী আৰু আছে শ্ব'ৰুমত আপোনালোকক মই এতিয়া কেইখনমান গাড়ীহে দেখাইছোঁ আৰু এখন গাড়ী ভিডিঅ' যদি আপোনালোকক লাগে চেনেলটো অ'পেন কৰক আৰু প্ৰতিখন গাড়ীৰ ভিডিঅ' ভালকৈ বনোৱা আছে চাই লওক এবাৰ স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিবই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি ধন্যবাদ